বিশ্বনাথবাসীৰ বাবে ভাল খবৰ। ৰাজ্য চৰকাৰ কায়াকল্প বঁটাৰ সমীক্ষাত বিশ্বনাথ জিলা চিকিৎসালয়ে সমগ্ৰ ৰাজ্যত ৰানাৰ্ছ আপ হৈছে। চলিত মাহত গুৱাহাটী চিকিৎসালয়খনক প্ৰদান কৰা হ'ব নগদ ধনৰ লগতে বঁটা। অধ্যক্ষ ডাঃ ৰিপুণ চেতিয়াৰ নেতৃত্বত চিকিৎসালয়ত আমূল পৰিৱৰ্তন আহিছে। আনকি ১ শতাধিক সৰ্পদংশন ৰোগীকো নতুন জীৱন দিছে চিকিৎসালয়খনে। উল্লেখ্য যে ২০২৫-২৬ বৰ্ষত কায়াকল্পই সমগ্ৰ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়সমূহত এক সমীক্ষা চলাইছিল। দৰাচলতে চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ৰিপুণ চেতিয়াই জিলা চিকিৎসালয়খনৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা চিকিৎসালয়খনৰ সকলো দিশতে এক আমূল পৰিৱৰ্তন হোৱা দেখা গৈছে। চিকিৎসালয়খনৰ চিকিৎসক, স্বাস্থ্য বিষয়া, স্বাস্থ্যকৰ্মী আৰু বহু ক্ষেত্ৰত কিছু অভাৱ আছে। তথাপিও অধ্যক্ষগৰাকীৰ নেতৃত্বত চিকিৎসালয়, স্বাস্থ্য বিষয়া, কৰ্মচাৰী, চাফাই কৰ্মী সকলোৱে মিলি সমগ্ৰ চিকিৎসালয়খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ৰোগীসকলক উন্নত মানদণ্ডৰ চিকিৎসা প্ৰদান কৰি এই পৰ্যায়লৈ নিবলৈ সক্ষম হৈছে। বিশ্বনাথ জিলা চিকিৎসালয়খনৰ এই সন্মান নিশ্চিতভাৱে জিলাখনৰ বাবে এক গৌৰৱ বুলি বিবেচিত হৈছে। আজি আমাৰ খুব ভাল লাগিছে আৰু মই আপোনালোকক জনাব বাবে সুখী হৈছোঁ যে আমাৰ বিশ্বনাথ যিখন জিলা সামৰিক চিকিৎসালয়, এই চিকিৎসালয়খনে ২০২৫ আৰু ২৬ বৰ্ষৰ কায়কল যিটো কোৱালিটি এছেছমেণ্ট প্ৰগ্ৰেম হয়, এইটো অল অভাৰ আছাম এটা ছাৰ্ভে চলোৱা হয় আৰু সেই কায়কল এছেছমেণ্টত আমাৰ চিকিৎসালয়ে অসমৰ ভিতৰত ৰানাৰ্ছ আপ পজিশ্যন পাইছে, অৰ্থাৎ ছেকেণ্ড পজিশ্যন পাইছে। গতিকে আমাৰ খুব ভাল লাগিছে আৰু সেইকাৰণে মই আমাৰ হস্পিটেলৰ সমূহ চিকিৎসক, নাৰ্ছিং ষ্টাফ, টেকনিকেল ষ্টাফ আৰু এডমিনিষ্ট্ৰেশ্যন ষ্টাফ সকলোকে মই মোৰ আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ডক্টৰ JC বেছাৰকো সহায় কৰিছোঁ, আমাৰ ADC হেল্থ আৰু আমাৰ ডেপুটি কমিশ্যনাৰ বাইদেউ আৰু যিজন আমাৰ ছাৰ আছে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ আমাৰ যিটো আমাক কায়কল যিটো আমাক ৰানাৰ্ছ আপ যিটো আমাৰ ছেকেণ্ড পজিশ্যন আমি পালোঁ, এই আমাৰ প্ৰাইজটোৱে আমাক আগন্তুক দিনবোৰত আমাক কাম কৰি যাবৰ কাৰণে আমাক বহুত উৎসাহিত কৰিব। আৰু যিহেতু আমি আজিলৈকে তেনেকৈ একো আমি এৱাৰ্ড পোৱা নাছিলোঁ আমাৰ হস্পিটেলখনে, গতিকে আমি অত্যন্ত সুখী হৈছোঁ আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সকলোৰে পৰা আগন্তুক দিনবোৰত সহায় সহযোগিতা কামনা কৰিছোঁ। কায়কল্প এটা কোৱালিটি এছেছমেণ্ট প্ৰগ্ৰেম হয় আৰু এই প্ৰগ্ৰেমটো আচলতে 3টা পৰ্যায়ত হয়। এইটো আমি লেভেল 3 আমি ক্ৰছ কৰিছোঁ। ইয়াত বেছিকেলি আমাৰ হস্পিটেলৰ কিছুমান ষ্টেণ্ডাৰ্ড চাই যে বস্তুবিলাক যিবিলাক আমাৰ হস্পিটেলৰ ক্লিনিনেছ মেইনটেইন হৈছে নাই আৰু যিবিলাক বায়'মেডিকেল ৱেষ্ট যিবিলাক প্ৰডাক্ট থাকে, BMW যিবিলাক প্ৰগ্ৰেম বুলি কয়, যেনেকৈ হওক চিৰিঞ্জটোৱে হওক, ডিপছেটে হওক, যিবিলাক বস্তু কোনটো বস্তু ক'ত পেলাব লাগে, সেই বস্তুবিলাক আচলতে তেওঁলোকে চাই যে তেওঁলোকে প্ৰপাৰলি কামবিলাক কৰিছে নাই, যিটো BMW বায়'মেডিকেল ৱেষ্ট মেনেজমেণ্টৰ যিবিলাক মানে ভালকৈ কামবিলাক কৰিছে নাই। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।